নমস্কাৰ, মোৰ নাম শ্ৰী তৰানা গয়াৰী। মই বামুণী হাই স্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰী। মোৰ লগত নিখিল, আফছৰ, ৰজনী, কাজে আছে। ভাৰত চৰকাৰৰ নীতি আয়োগৰ দ্বাৰা গ্ৰহণ কৰা এক প্ৰশংসনীয় পদক্ষেপ হৈছে ভকেল ফৰ লোকেল। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হ'ল থলুৱা সম্পদক ব্যৱহাৰ কৰি আত্মনিৰ্ভৰশীল সমাজ এখন গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখি আমি বিকশিত ভাৰত ব্যুত্থানৰ বাবে ভকেল ফৰ লোকেল বিষয়টো নিৰ্বাচন কৰি লৈছোঁ। নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ সমজিল্লাৰ বামুণী অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে চাহ উদ্যোগ আৰু কৃষিকৰ্ম। কিন্তু আমি কেৱল এই ব্যৱস্থাতে সীমিত নাথাকি আন বিকল্প ব্যৱস্থাৰ সাধন কৰিব বিচাৰোঁ, যাতে অৰ্থনৈতিকভাৱে কিছু আগবাঢ়ি যাব পাৰোঁ। আমি আজি বাছি লোৱা প্ৰকল্পটো হৈছে হস্তনিৰ্মিত গ্ৰিটিং কাৰ্ড আৰু এনভেলপ নিৰ্মাণ। গ্ৰিটিং কাৰ্ড প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ সহজে উপলব্ধ, লগতে খৰচো কম। এই গ্ৰিটিং কাৰ্ডসমূহ বিভিন্ন ক্ষেত্ৰত শুভেচ্ছা বাৰ্তা দিবলৈ আমি সকলোৱে ব্যৱহাৰ কৰি আহিছোঁ। এই কাৰ্ডসমূহ আকৰ্ষণীয় কৰিবলৈ আমি চাৰিওফালৰ পৰিৱেশত উপলব্ধ বিভিন্ন সামগ্ৰীও ব্যৱহাৰ কৰিবলৈ পদক্ষেপ লৈছোঁ। ভৱিষ্যতে আমি বাঁহৰ বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰিও গ্ৰিটিং কাৰ্ড, জন্মদিন, বিয়া বা আন অনুষ্ঠানৰ বাবে নিমন্ত্ৰণী পত্ৰ প্ৰস্তুতকৰণৰ বাবে চেষ্টা চলাই যাম। ইয়াৰ দ্বাৰা আমি ছাত্ৰ-ছাত্ৰীসকলে সমাজখনক অৰ্থনৈতিক দিশত থলুৱা সামগ্ৰীৰ ব্যৱহাৰৰ দ্বাৰা আগবঢ়াই নিব বিচাৰোঁ। ধন্যবাদ।